নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালেই। আৰু আশীৰ্বাদ বুলি কোৱাৰ লগে লগে দেখিছেই যে আজি ৰাতিপুৱা এটা পোষ্ট দিছিলোঁ। আচলতে মোৰ এই অৱস্থাটো আপোনালোকে জানে যে মোৰ অৱস্থাটো কি, মোৰ মানসিক অৱস্থাটো কি। কাৰণ মোৰ পৰিয়াল, মোৰ পুত্ৰ ইমান অকণমানি, সি তাৰ ফটো ভাইৰেল কৰিছে কোনোবাই, বা মোৰ পত্নী যি একো ধৰি লওক এই বিষয়ে জড়িত নহয়, মোৰ এগৰাকী বাইদেউ যি এগৰাকী বিষয় শিক্ষয়িত্ৰী, তেওঁ একো গম নাপায়, বেলেগ এখন ঘৰলৈ বিয়া দিয়া হৈছে, তেওঁলোকৰ ঘৰখনত কি পৰিস্থিতি হৈছে ফটোখন আপলোড হোৱাৰ পিছত। গতিকে মোৰ দেউতাই এজন প্ৰাক্তন শিক্ষক, লগতে বৈষ্ণৱ গুৰু, তেখেতৰ ফটো আপলোড কৰি পেলাই বদনামী কৰিবলৈ চেষ্টা কৰি থকা হৈছে। গতিকে এই ঘৰখনত আজি কিটো পৰিৱেশ আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। আৰু কথাটো এনেকুৱা যে এই কথাখিনি কোৱাৰ লগে লগে আপোনালোকে যিখিনি মোক আশীৰ্বাদ দিছে, যিখিনি মোক সহায় সহযোগ কৰিছে, আনকি বহুতে মোৰ বাবে আজি তেওঁলোকৰ নামঘৰত মোৰ বাবে, মোৰ ভালৰ বাবে, মোৰ ঘৰখনৰ মংগলৰ বাবে এগছি চাকি জ্বলোৱাৰ কথাও ইতিমধ্যে মোক মেছেজ যোগে উল্লেখ কৰিছে। লগতে এইটোও উল্লেখ কৰিছে যে যোনে তেওঁৰ মোৰ বিপক্ষে কৈছে তেওঁ বিপক্ষে চাকি জ্বলাব, কিবা জ্বলাব, মই নালাগে কৃষ্ণ, মোৰ কাৰণে সেইবিলাক মই কেতিয়াও নিবিচাৰোঁ। মই একদম শান্ত শিষ্ট নম্ৰ ভদ্ৰ হৈ আপোনালোকৰ মাজত আছোঁ। তেনেধৰণেই থাকিবলৈ দিয়ক আৰু কোনো কাৰণে বিতৰ্ক মোক লৈ আচলতে হ'ব নালাগে। কাৰণ মই যিমানখিনিলৈকে জানো, বহু হাজাৰজন মানুহ মোক খবৰ দিয়া মতে, মোক কোৱা মতে, তেওঁলোকে মোৰ কথাৰ দ্বাৰা তেওঁলোকে জীৱনত বহুত বেছি উন্নতি কৰিব পাৰিছে। মই কি কৰিব পাৰিছোঁ নাজানো, কিন্তু বহুত বেছি উন্নতি হৈছে, বহুত বেছি সাহস পাইছে, বিভিন্ন ধৰণৰ তেওঁলোকে মোক মেছেজত কয় আৰু কমেণ্টতো দিয়ে। আপোনালোকে জানেই গোটেইখিনি কথা। এতিয়া আকৌ যেতিয়া ঠিক কৰে মই কথা ক'লেই, বাকী যি কি নহওক, এতিয়া এটা কথা হৈছে কি ইয়াতে যে হনুমান চালিচাখন আচলতে মই গোটেই কথাখিনি মই এইকাৰণে কৈ দিওঁ যে কথাবোৰ আধৰুৱা হৈ আছে, ক'ৰবাত নহয় ক'ৰবাত এই বিতৰ্কবোৰৰ এটা আধৰুৱা হৈ আছে। সেই আধৰুৱাটো মই সম্পূৰ্ণ কৰি দিওঁ। হনুমান চালিচা মানুহৰ ঘৰে ঘৰে পঢ়াটো একেবাৰে বেয়া কথা বুলি এটা ভিডিঅ' ওলাইছিলে। কোনোবাই সেই ভিডিঅ'টো বনাইছে, তাত মোৰ গাত লগা নাই। কাৰণ অসমত বিভিন্নজন আছে, গোটেই ভাৰতবৰ্ষত বিভিন্নজন হনুমান চালিচা, বজৰং বাণ পাঠ কৰি দিয়া মানুহ আছে। কিন্তু সেই ভিডিঅ'টোত এটা কমেণ্ট আহিছিলে, সেই কমেণ্টটোত লিখিছিলে যে তেজপুৰতো এজনে ব্যৱসায় কৰিছে, বা তেজপুৰতো এজন মানুহে জিলাই জিলাই গৈ ব্যৱসায় ৰূপত এনেকুৱা ধৰণৰ কৈছে। গোটেইটো মই আপোনাক দেখাই আছোঁ আপোনালোক। এতিয়া তেজপুৰৰ কোন মই অনুসন্ধান কৰিছোঁ। তেজপুৰত কোন আছে যোনে জিলাই জিলাই গৈ হনুমান চালিচা, বজৰং বাণখন পাঠ কৰে? সেইজন হৈছোঁ মই। গতিকে তেজপুৰ বুলি কোৱাৰ লগে লগে মোৰ গাত লাগিছে। এনেই যদি সেইটো কমেণ্ট নাহিলহেঁতেন মোৰ কেতিয়াও গাত নালাগে। কাৰণ কিমান মানুহ আছে, কাক লৈ কথাটো বনাইছে, বা কিবা নিজৰ ভিউ পইণ্ট চবৰে থাকে, জনাইছে, মোৰ একো আপত্তি নাই। মোৰ নিজৰ কথাখিনি জনাই থাকোঁ, কোনোবাই নিজৰখিনি জনাই থাকে, তাত কি কথা আছে? মই না কাৰোবাক চিনি পাওঁ না কিবা, মই ইয়াত কাৰোবাক চাই ভিডিঅ' বনাওঁ নে কিবা নে, কাৰণ মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণ বেলেগ। আপোনালোকে জানে, কোনো মানুহৰ কথা নাই, মই সম্পূৰ্ণ নিজৰ মগজৰ পৰা আপোনালোকক সাহস দিব পৰা ভিডিঅ'বিলাক বনাই থাকোঁ। কেৱল হনুমান চালিচা, কেৱল আধ্যাত্মিক নহয়, মোৰ কথাখিনি আপোনালোকে সাহস পায়, আপুনি ভাগি পৰা মানুহজন উঠি আহিবলৈ আপোনালোকে সাহ পায়। গতিকে মোৰ গাত লগা নাছিল, কিন্তু গাত লাগিল তেতিয়া যেতিয়া তেজপুৰৰ এজন বেপাৰী, এজন ব্যৱসায়ী বুলি কোৱাৰ লগে লগে, বা তেনে বেপাৰ কৰি আছে, এনেধৰণে ব্যৱসায় কৰিব লৈছে বুলি কোৱাৰ লগে লগে তেতিয়া মোৰ গাত লাগিছে হয়। কিন্তু মই একো কোৱা নাই, কাৰণ একো কোৱা মোৰ প্ৰয়োজনেই নাই। কি ক'ম আৰু, কাৰণ কোনোবাই কিবা ভাবিছে ভাবি থাকক। কিন্তু মোৰ ডাঙৰ বাইদেউ আচলতে সেইদিনমানৰ পৰা সহ্য হোৱা নাই কথাটো, তাই অলপ খঙাল। সহ্য হোৱা নাই। মই গম নাপাওঁ, কালি ৰাতি তাই 12টা বজাত কিবা এটা সেই কমেণ্টটোত তেজপুৰৰ বুলি লিখা সেই মানুহগৰাকী কমেণ্টত লিখি দিলে। লগে লগে প্ৰত্যুত্তৰ আহিল এটা ফেক একাউণ্টৰ পৰা, জিতু কলিতা নে জিতু বৰা নামৰ এটা ফেক একাউণ্টৰ পৰা, দুজন ফ্ৰেণ্ড থকা এটা একাউণ্টৰ পৰা লগে লগে একদম ছেম মুহূৰ্তত লগে লগে ৰিপ্লাই আহিছে। এতিয়া সেইটো অনুসন্ধান কৰি থকা হৈছে, কোনটো মোবাইলৰ পৰা, কাৰ IP এড্ৰেছৰ পৰা, সেইখিনি কৰি থকা হৈছে, বা তেনেধৰণে বেয়াকৈ ক'লে। ঠিক আছে, লগে লগে সেই জিতু বৰা নে কলিতা নামৰ মানুহজনে মোৰ বাইদেউৰ প্ৰফাইলত গৈ চুৰ কৰি ফটো, আমাৰ গোটেই পৰিয়ালৰ ফটোখন আচলতে স্ক্ৰীনশ্বট, মানে অনুমতি নোলোৱালৈকে স্ক্ৰীনশ্বট মাৰি আপলোড দিয়া, মানে সেইটো এটা বিৰাট ডাঙৰ আইনী অপৰাধ আচলতে। সেইটো কৰি য'ত মোৰ ডাঙৰ বাইদেউ ভিনদেউ, মোৰ মা দেউতা, মোৰ পত্নী, মোৰ পুত্ৰ, আৰু লগতে মোৰ সৰু বাইদেউ যিগৰাকীৰ বিয়াত ফটোখন উঠা হৈছিলে, তেওঁ এগৰাকী বিষয় শিক্ষয়িত্ৰী। যেতিয়া ফটোখন আপলোড হৈছে,
কোনোবা এজন সেই ফেক একাউণ্টৰ মানুহে দিলে কিন্তু যিগৰাকী মানুহৰ ভিডিঅ'ত আচলতে কমেণ্টে কৰিছিল তেওঁ এবাৰো বিচাৰ বিবেচনা কৰি নাচালে তেওঁৰ সেই মানসিকতাটো নহ'ল যে এটা শিশু আছে তাত এটা শিশু আছে ৩-৪ গৰাকীকৈ মাইকী মানুহ আছে এজন জ্যেষ্ঠ শিক্ষক আছে প্ৰাক্তন বা এজন গুৰু আছে তেওঁ নাজানে নালাগে কিন্তু মহিলাসকলকতো ড্ৰেছত ধৰিব পাৰিছে যে মহিলাৰ ফটো তেনেধৰণে আপলোড কৰিব নোৱাৰি বা তেনেধৰণে বা চুৰ কৰা ভিডিঅ' ফটো এখন তেনেধৰণে শিশু এটাৰ ফটো আপলোড কৰিব নোৱাৰি দি দিছে লগে লগে মোৰ তেওঁৰ হয়তো কোনোবা ভিডিঅ' চাই মোৰ বাৰ স্কুলত সেইখিনি তৰ্ক বিতৰ্ক বা সেইখিনি কথা চলিছে মোক লৈ এটা বদনাম ইতিমধ্যে গোটেই অসমবাসীয়ে গোটেই কথাটো গম পাই মোলৈ ফোন বিভিন্নজন আৰক্ষী বিষয়া বিভিন্নজন অধিবক্তা বিভিন্নজন আৰু মই এইখিনিলৈকে কওঁ আপোনালোকক অসম চৰকাৰৰ একেবাৰে আৰক্ষীৰ শীৰ্ষত অনলি ওৱান শীৰ্ষত যিগৰাকী থাকে তেওঁলোকৰ ঘৰতো মই নিমন্ত্ৰণ পাইছোঁ তেওঁলোকৰ ঘৰতো মই গৈ আছোঁ আৰু সেই কথাখিনি তেওঁলোকৰ পৰ্যন্ত পাইছেগৈ ঘৰলৈ ফোন আহিছে লণ্ডনৰ পৰা যে কি হৈছে মুন্নাৰ লগত মোৰ নাম মুন্না বুলি কয় গতিকে এই কথাখিনি ইমানেই হৈ গৈছে মই একো ভবা নাই কাৰণ যিহেতু মোৰ শিশুটোৰ মোৰ কণমানি ল'ৰাটোৰ মোৰ পত্নীৰ মোৰ মাৰ মোৰ বাইদেউৰ ফটোখন ভাইৰেল হৈছে গতিকে এইটো এটা অপৰাধ এইটো এটা ডাঙৰ অপৰাধ এইটো মোক এতিয়া উল্টাই কোনোবাই যদি কয় আপুনিও অপৰাধ কৰিছে মই কি কৰিলোঁ মই না কাৰোবাৰ ফটো দিছোঁ না কাৰোবাৰ নাম উল্লেখ কৰিছোঁ না এতিয়া কৈ আছোঁ কাৰোবাৰ কিন্তু যোনেতো দিছিলে মোৰ ফটোখন কোনোবাই কমেণ্টত দিছে বুলিয়ে যে আকৌ সেইখন শ্বেয়াৰ কৰা বা সেইখন ফটো হিচাপে পোষ্ট কৰা গতিকে কোনোবাইতো কৰিছে গতিকে সেইটো এটা ডাঙৰ জঘন্য অপৰাধ কাৰণ মই যদি কিবা ভুল কৰিলোঁ মোৰ ফটোখন কোনোবাই আপলোড কৰিছে মোৰ আপত্তি নাই মোৰ ডাঙৰ বাইদেৱে কিবা কৈছে ডাঙৰ বাইদেউ ফটোখন আপলোড কৰি কিবা কওক একো নাই কিন্তু যি মানুহে একো নাজানে মোৰ দেউতা ফেচবুকৰ বিষয়ে একোৱেই নাজানে দেউতাৰ ফটোখন মোৰ দেউতাই পঢ়োৱা বহু নেতাওতো আছে বহু মন্ত্ৰীও হৈছে গতিকে এনেবোৰ কথা কিয় এনেকুৱা ধৰণৰ হৈছে ভগৱানৰ নামত এনেকুৱা ধৰণৰ কথা কিছুমান হ'ব পাই জানো এইটো আচলতে উচিত নহয় আৰু সেইকাৰণে মই আজি মোৰ সুৰক্ষাৰ প্ৰতি সিদ্ধান্ত লৈ মই মোৰ যাত্ৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ সম্পূৰ্ণৰূপে বন্ধ কোনো মানুহে মোক মানে মই জানো সকলোৱে মোক দুখ কৰিব মানে সকলোৱে মোক মানে অনুৰোধ কৰিব কিন্তু মই মোৰ যি জীৱনৰ সুৰক্ষাৰ কথা আহি গ'ল কাৰণ মোৰ ল'ৰাটো এতিয়া স্কুলত যায় তাৰ জীৱনৰ সুৰক্ষাৰ কথা আহি গ'ল ফটো আপলোড হৈছে তাৰ মোৰ বাইদেউৰ বিষয় শিক্ষয়িত্ৰী তেওঁৰ সুৰক্ষাৰ কথা আহি গ'ল ভিন্দু এগৰাকী ছাত্ৰ নেতা আছিলে সেইখিনি কথা বাদেই দিলোঁ বাৰু তাত মোৰ মিছেছ স্কুলৰ স্কুটি লৈ যায় মোৰ মিছেছৰ ফটো তেওঁক যদি 2-4জনে কিবা অপমান কৰি কথা কয় সেইখিনিৰ যিখিনি মানহানি হ'ব তাৰ যিখিনি ভুক্তভোগী কোন হ'ব বা তাৰ বাবে কোনে ৰিস্ক ল'ব গতিকে এনেবোৰ কথা আমাৰ যদি সুস্থ এটা দিমাগ আছে এটা মগজু আছে মন আছে আমি আচলতে বুজি চোৱাটো ভাল যে কোনোবাই কিবা এটা ক'লে বুলিয়ে প্ৰত্যুত্তৰ হিচাপে ফটো আকাৰে কিয় দিয়া হ'ব সেইখিনিতো মই ৰাখি থৈছোঁ আৰু সেই ফেক একাউণ্টটো কোনটো মোবাইলৰ পৰা পোষ্ট হৈছে সেই গোটেইখিনিতো বিচাৰি থকা হৈছে যদিও লিখিতভাৱে আইনৰ সহায় এতিয়ালৈকে লোৱা নাই কাৰণ সেই পোষ্টটো ইতিমধ্যে ডিলিট হৈছে ফটোখন ইতিমধ্যে ফেচবুক একাউণ্টটোৰ পৰা ডিলিট হৈছে ভুল কৰা নাই কিন্তু ডিলিট হৈ গৈছে তেওঁ ভুল নাই কিন্তু ডিলিট হৈ গৈছে কথাটো আপুনি বুজি ল'ব মোক কৈ আছে যে কল খোৱা নাই গোসাঁই ঘৰত কোন কল মই কল খোৱা নাই এই যোনটো কিন্তু মই ভুল কৰা নাই কিন্তু মই পোষ্টটো ডিলিট কৰি দিছোঁ মই ভুল নাই কৰা গতিকে মই এটাই কৈছিলোঁ মানুহক পৰামৰ্শ দিছিলোঁ যে হনুমান চালিচাখন মানুহে অৱধি ভাষাত পঢ়িব পাৰিলে ভাল বা পঢ়াটো উচিত আৰু সেই অৱধি ভাষা যিখন হনুমান চালিচা যোনে হিন্দীত পঢ়িব নোৱাৰে তেওঁলোকৰ কাৰণে অসমীয়াত ইতিমধ্যে প্ৰচাৰ হৈ আছে ধুনীয়াকৈ শ্ৰীগুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি এইখন অসমীয়াত শব্দত ধুনীয়াকৈ অসমীয়া আখৰত লিখি থোৱা আছে এইখন যদি মই কাগজ এখনত লিখি মই লিখো বুলি কওঁ সেইটো কথা হ'ব জানো নহ'বতো কাৰণ এইখনতো বছৰ আগৰ পৰা চলি আছে নহয় জানো গতিকে এনেবোৰ কথা কিছুমান ভুল কাৰোবাক কওঁতে আজি মোৰ কথাখিনি মোৰ যিসকলে চাই মোৰ কথাখিনিয়ে শুদ্ধ বুলি ভাবিব কিন্তু মই সঁচাকৈ শুদ্ধ নে মইতো জানো গতিকে ভুল কথা এটা কোৱাৰ আগতে কথাখিনি বুজি ল'ব লাগে কাৰণ মই এটা কথাই কৈছিলোঁ যে হয় অসমীয়া হনুমান চালিচাখন অনুবাদ পঢ়িব নালাগে কিন্তু ইতিমধ্যে অনুবাদখন পঢ়ি মানুহে বহু সুফল পালে আৰু বহু অসমীয়া নজনা মানুহে কিন্তু অসমীয়াখন পঢ়ি আছে তেওঁলোকে ভক্তিভাৱে আৱেগেৰে পঢ়ি আছে যেতিয়ালৈকে মোৰ কোনো ক্ষমতা নাই অসমীয়া অনুবাদ কৰি নতুনকৈ এখন লিখাৰ তেতিয়ালৈকে সেইখন নালাগে পঢ়িব বুলি কোৱাৰ মোৰ আচলতে অধিকাৰ নাই হয় কোনোবাই নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকে এইখন পঢ়ক কিন্তু যোনে পঢ়ি আছে নাজানেই কোনো কাৰণে তেওঁলোকেতো সেইখন পঢ়ি সুফল পালে অলৰেডি
গতিকে মোৰ কথাখিনিয়ে মানুহক সাহস দিয়ে, মানুহক জীৱনত আগুৱাই যাবলৈ শুভেচ্ছা দিয়ে বা জীৱনত আগুৱাই যাবলৈ বহুত বেছি প্ৰেৰণা যোগায়। নমাই মাৰি মুচুকাই নেপেলায় মোৰ কথাখিনিৰে। গতিকে মই মোৰ যাত্ৰাবোৰ বন্ধ কৰিছোঁ আচলতে, কাৰণ কোনে জানে যে ফেক একাউণ্টবোৰ আচলতে বৰ ভয়ানক আচলতে। সেই ফেক একাউণ্টবোৰে আচলতে মোক বাটত ধৰি কি কৰে বা মোৰ পৰিয়ালক কি কৰে আচলতে কোনো ঠিক নাই। গতিকে তেনেবোৰ হ'ব নালাগে। সকলোকে মই কুশল মংগলেই কামনা কৰোঁ, সকলোৱে ভালে থাকক। যিগৰাকীয়ে মোৰ কথা তেনেকৈ ভাবে তেওঁৰো ভালে। মই কাৰো কোনো মানুহকে চিনি পোৱা নাছিলোঁ। মোৰ মানুহেহে, মোৰ শুভাকাংক্ষীসকলে মোক দিয়ে যে আপোনাৰ বেপাৰ কৰিছোঁ বুলি এটা কমেণ্ট আহিছে, তেতিয়াহে মই কথাখিনি কৈছোঁ। এনেইতো মোৰ কোনো প্ৰয়োজনেই নাছিলে। গতিকে গোটেই কথাখিনি মই স্ক্ৰীণত দি আছোঁ, আপোনালোকে চাওক আৰু বিচাৰ কৰিব আৰু মোক এনেধৰণে থাকিবলৈ দিয়ক অনুগ্ৰহ কৰি। কাৰণ মই আপোনালোকৰ মাজলৈ আহিছোঁ, আপোনালোকে মোক আনিছে। যদি কিবা ভুল কৰিছোঁ শেষ আপোনালোকেই কৰিব। কোনো মোক চিম্পাথিৰ কথা কোৱা হৈছে, মোক চিম্পাথিৰ প্ৰয়োজন নাই। কাৰণ আহোমৰ ঘৰত গ'লে মই এজন আহোম ল'ৰা, কোনোবা এজন কোচ ৰাজবংশীৰ ঘৰত গ'লে কোচ ৰাজবংশীৰ ল'ৰা গ'লে, বা এইসকল যিসকল আমাৰ নাথ মানুহ হওক, ব্ৰাহ্মণ মানুহ হওক বা গোসাঁই মানুহ হওক, তেওঁলোকৰ ঘৰত গ'লে মই তেওঁলোকৰ মাটিত দিলে মাটিতে খাওঁ, পাতত দিলে পাততে খাওঁ, নিদিলে একো নাখাওঁ। কেতিয়াবা গোটেই ৰাতি ভোকত মই গুচি আহোঁ, একো নোখোৱাকৈ গোটেই ৰাতি ৩টা-৪টা বজাত গাড়ীত মই আহি থাকোঁ। কিন্তু খবৰ লোৱা মানুহ কোন জানেনে? যিসকল উজনি মানুহ, নিম্ন নামনিৰ মানুহ মোক ফোন কৰি মাতে, তেওঁলোকে গোটেই ৰাতিটো মোৰ যাত্ৰাকালত নুশুৱে, মোক মৰম কৰি থাকে বা মোক কৈ থাকে যে তুমি ঘৰ পালাগৈনে, যেতিয়ালৈকে তুমি নোপোৱা এটা চিন্তা লাগি থাকে। এইখিনি হৈছে মানুহৰ মৰম। হিংসা লাগিছে নেকি? এইখিনি পাই লওক আগতে, এইখিনি কোনোবাই পাই লওক আগতে। এসময়ত পাইছোঁ, এইখিনি মৰম কৰিছে, মৰমখিনি মৰম হৈ থাকিবলৈ দিয়ক। মোক লৈ বিতৰ্ক অনুগ্ৰহ কৰি নকৰিব। মই নিজে ইচ্ছা কৰিলে নোহোৱা হৈ যাব পাৰোঁ, একো অসুবিধা নাই। আপোনালোকক মই কালিয়ে কৈছিলোঁ, এয়া মোৰ ব্যৱসায় চলি আছে। ইয়াতে CC কেমেৰা আছে, এইখন মোৰ দোকান, ইয়াতে কৰ্মচাৰী কাম কৰি আছে। মই এনেধৰণে চলি আছোঁ। বহুত পুৰণা ব্যৱসায়ী মই 2013 চনৰ পৰা। গতিকে তেনেধৰণে মোক লৈ তৰ্ক বিতৰ্ক নকৰিব। বহুত মানুহে মৰম কৰে, বহু জ্যেষ্ঠ আৰক্ষী বিষয়া আছে, বহু জ্যেষ্ঠ উকিল আছে, বহু জ্যেষ্ঠ প্ৰফেচাৰ আছে, বহু জ্যেষ্ঠ নাগৰিক আছে, বহু জ্যেষ্ঠ শিক্ষক আছে, বহুত চাইণ্টিষ্ট আছে মোৰ লগত। সকলোৱে মোক মৰম কৰে। গতিকে এই মৰমখিনি মানুহে কৰে, মৰম হৈয়ে থাকিবলৈ দিয়ক। হিংসা মোৰ প্ৰতি এটা সৃষ্টি নকৰিব। ধন্যবাদ, ভালে থাকিব সকলো।